লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰা ব্যক্তিসকলৰ আপোনালোকৰ এখন লিষ্ট ওলালে আৰু সেই লিষ্টখনত যদি আপোনাৰ নাম আছে তেনেহলে আপুনি সেই 10,000 টকা পাব অৰ্থাৎ আপুনি লাখপতি হ'ব পাৰিব প্ৰথমটো খোজ অলৰেডি আপোনালোকে আগবঢ়ালে এখন লিষ্ট ওলালে সেই লিষ্টখনত যদি আপোনালোকৰ নাম পায় আপোনালোকৰ আইডিটো পায় তেনেহলে আপোনালোকে এলিজিবল হৈ গল অলৰেডি ভিও আৰু জীৱিকা সখী তেওঁবিলাকৰ ওচৰত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ পাব কিন্তু মই কৈছো শুনক ভিডিঅটো এৰি নাযাব এটো কাৰণে কৈছো এই লিষ্টখনত যদি আপোনাৰ নাম নাথাকে তেনেহলে আপুনি নাপাব অলৰেডি নাম আহিলে কিন্তু বহু ঠাইত স্কেনিং চলি আছে কম্পিউটাৰেদি স্কেনিং চলি আছে বুলি আপোনালোকে গম পাব যেতিয়া আপোনালোকে খবৰ কৰিব যে আপোনালোকৰ ফৰ্মবোৰ তেওঁবিলাকে চাই আছে কম্পিউটাৰাইজ কৰি কম্পিউটাৰত হয়তো তেওঁবিলাকে সেই ডাটাবোৰ ভৰাইছে আৰু তাত স্কেন কৰিছে স্কেনিং চলি আছে বুলি কয় আৰু এই স্কেনিং চলাৰ পিছত এখন লিষ্ট ওলাইছে আৰু লিষ্টখন আপুনি কেনেকৈ চাব কোত চাব লাগিব এই সকলোখিনি কথা কৈ আছো কাৰণ প্ৰতিগৰাকী মহিলাই বহুত কষ্ট কৰি এই ফৰ্মবোৰ ফিল আপ কৰিছিলে আৰু জামা দিছিলে ৰ'দে বৰষুণে তিতি মেলি কিন্তু এতিয়া সেই লিষ্টখন আহি পৰিল আপোনাৰ নাম তাত আছে নে নাই আপুনি সহজে চাব পাৰিব মই দেখাই আছো আপোনালোকৰ লিষ্টখনে দেখাই দিম এতিয়া অলপ পিছতে মই লগাই দিম সেই লিষ্টখন আপোনালোকে চাব পাৰিব সেই লিষ্টখনত আপোনাৰ আইডি নাম্বাৰ থাকিব আপোনাৰ নিজৰ নাম থাকিব তাৰ পিছত আপুনি কোনটো গাঁও পঞ্চায়তৰ হয় আৰু আপোনাৰ যেটো সেলফ হেল্প গ্ৰুপৰ হয় আপুনি সেই গ্ৰুপটোৰ নাম থাকিব এনেকৈ কোৱা ধৰণে গুটে লিষ্টখনত থাকিব আৰু এখন দীঘল শীট হয় এখন মই এটা কৈ আপোনালোকক দেখাম এতিয়া আপোনালোকে গম পাব এতিয়া মই এখিনতে কৈ থওঁ ইয়াৰ হবিহেক জানিবৰ কাৰণে আপোনালোকে ভিও আৰু জীৱিকা সখী তেওঁবিলাকৰ ওচৰত আপোনালোকে এই সম্পূৰ্ণ তথ্যখিনি পাব আৰু মই এতিয়া যিখন লিষ্ট দেখাম এই লিষ্টখন আপোনালোকে চাওক আপোনালোকৰ নাম হয়তো কেনেবাকৈ ওলাই যাব পাৰে যদি এই লিষ্টখনত আপোনালোকৰ নাম পাই যায় তেনেহলে আপুনি লাখপতি বাইদেউ বনিয়ে গল চিন্তাৰ কাৰণ নাই কিন্তু এই লিষ্টখনত আপোনাৰ নাম থকাৰ পিছতো এই লিষ্টখনত যদি আপোনাৰ নামটো পাই যায় তাৰ পিছতো কিন্তু আপুনি আৰু কিছুমান নীতি নিয়মৰ মাজেদি যাব লাগিব আৰু সেই নীতি নিয়মখিনি কি অনাগত সময়ত মই আপোনালোকক বুজাই কম আৰু ফৰ্ম ফিল আপ আপোনালোকে কৰিবলগীয়া হ'ব পাৰে অনলাইন বা অফলাইনৰ জৰিয়তে গতিকেহে মই কৈছো এই লিষ্টখন সদ্যহতে চাই লওক আপোনালোকক মই দেখাই দিছো আহক চাওক এতিয়া আপোনালোকক লৈ আহিছো মই এই লিষ্টখনত আপুনি কেনেকৈ চাব সদ্যহতে এখন মই আপোনালোকক যোৰহাট ডিস্ট্ৰিক্টৰ লিষ্ট এখন দেখাইছো যোৰহাট ডিস্ট্ৰিক্টৰ লিষ্ট এখন ওলাইছে আসলতে ইয়াত আপুনি দেখিব C1 C2 20 GP 21 GP অৰ্থাৎ গাঁও পঞ্চায়ত এনেকৈ থাকিব তাৰপা A B C এনেকৈ থাকিব দেখিলে না আৰু সিৰিয়েল নাম্বাৰ থাকিব তললৈ বহুত নাম্বাৰ আছে ইয়াত চাওক তাৰপৰা মেম্বাৰ আইডি থাকিব এটা তাৰপৰা কোড মেম্বাৰ থাকিব মেম্বাৰ কোড থাকিব আৰু তেওঁলোকৰ নাম হ থাকিব আৰু সেলফ হেল্প গ্ৰুপৰ নামটো থাকিব সেই নামটোৰ পিছত আপোনাৰ আকৌ সেই গ্ৰুপটোৰ এটা নিজস্ব আইডি থাকে সেই আইডিটো থাকিব ইয়া আপুনিটো দেখিছে সিৰিয়েল নাম্বাৰ 1 2 3 কে এনেকৈ আহিছে আৰু মেম্বাৰ আইডি 382851 এনেকৈ আছে আৰু তাৰ কাষত মেম্বাৰ গৰাকীৰ নাম আছে জ্যোতিমণি চেতিয়া তাৰপৰা সেলফ হেল্প গ্ৰুপৰ নামটো আছে আলোকজ্যোতি ঠিক তেনেকৈ আপোনাৰ গ্ৰুপৰ নামটো থাকিব এখিনিত তললৈ চাওক যথেষ্ট সংখ্যক মানুহৰ এখন লিষ্ট ওলাই গৈছে গোটেই লিষ্টখন মই দেখুৱাটো সম্ভৱ নহয় হলেও যিমানখিনি পাৰিছো দেখাইছো আপোনালোকক বুজাই কৈছো আৰু এই লিষ্টখন যদি লাগে ডেসক্ৰিপচনত মই লিংক এটা দি থৈছো তাত গৈ ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়া চাওক ডিস্ট্ৰিক্ট লিখা আছে যোৰহাট ব্লক লিখা আছে যোৰহাট সেন্ট্ৰেল গাঁও পঞ্চায়ত আছে ভিলেজ আপোনাৰ কি আপুনি কিহত এপ্লাই কৰিছিলে গোটেই ডাটাখিনিয়ে ইয়াত লিখা আছে আপুনি ভালকৈ চাব পাৰিব এইখন যদি আপুনি ডাউনলোড কৰি লয় মোৰ ডেসক্ৰিপচনত মই লিংকটো দিয়া আছে তাত আপুনি চাব পাৰিব এই যিসকলে ফৰ্মবোৰ মানে ফিল আপ কৰিছিলে লাখপতি বাইদেউ হোৱাৰ আশাৰে তেওঁবিলাকৰ কাৰণে এই লিষ্টখন ওলাল
এখন যোৰহাট ডিষ্ট্ৰিক্টৰ লিষ্ট অন্যান্য ডিষ্ট্ৰিক্টৰ লিষ্টবোৰ খুব সোনকালে ওলাব শুনামতে 20 তাৰিখৰ ভিতৰত অন্যান্য ডিষ্ট্ৰিক্টৰ লিষ্টসমূহো ওলাব বুলি শুনিছোঁ এতিয়া চাওক তললে চাওক কিমান সংখ্যক ব্যক্তিৰ মানে মহিলাৰ ইয়াত নাম আছে গণি শেষ কৰিব নোৱাৰি বহুত তললৈ আছে এনেকুৱা ধৰণৰ এটা আপুনি ফাইল এটা ডাউনলোড কৰি ললে মই যেটো লিংক দিছো আপুনি এই লিষ্টখন নিজেও চাব পাৰিব আৰু ইয়াত যদি আপুনি বিচাৰি পায় যে আপোনাৰ নামটো যদি ইয়াত বিচাৰি পায় আপোনালোকে এই লিষ্টখনত নামটো পোৱাৰ পিছত আৰু এখন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰে বা কি ইয়াৰ বিষয়ে মই আপোনালোকক কম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু ফেসবুক পেজটো সাবস্ক্ৰাইব কৰি থব নহলে মোৰ ভিডিঅ'বোৰ আপোনালোকে নাপাব এতিয়া কথা হৈছে জীবিকা সখী বাইদেউ আৰু ভিও বাইদেউৰ ওচৰত আপোনালোকে খবৰ কৰিব যদি আপুনি যোৰহাট ডিষ্ট্ৰিক্টৰ নহয় তেতিয়া এই লিষ্টখন আসলতে জীবিকা সখী বাইদেউ আৰু ভিও বাইদেউলে এখন পঠায় আৰু তেওঁবিলাকে সেই নামটো আপোনাক চাই দিব পাৰিব অৱশ্যে প্ৰতিখন ডিষ্ট্ৰিক্টৰ এতিয়ালৈকে ওলোৱা নাই 20 তাৰিখৰ ভিতৰত ওলাব বুলি আমি শুনিছো গতিকে আপোনালোকে খবৰটো যদি ৰাখে সেই দুগৰাকী বাইদেউৰ ওচৰত আপোনালোকক নিশ্চয় জনাব আৰু ইয়াৰ পিছতো কেবাখনো ফৰ্ম হয়তো ফিল আপ কৰিব লগিয়া হ'ব পাৰে যিখিনি ফৰ্ম কেনেকৈ ফিল আপ কৰে কি কৰে এখিনি আপোনালোকক জনাই দিয়া হ'ব কিন্তু সদ্যহতে যোৰহাট ডিষ্ট্ৰিক্টৰ এই ফৰ্মখন ওলাই আহিল ফৰ্ম নহয় ঠিক ৰিজাল্ট শীটখন ওলাই আহিল কোন সকল লাখপতি বাইদেউৰ কাৰণে এলিজিবল হৈছে কাৰ কাৰ নাম আছে কোন গোটৰ নাম আছে 11 গৰাকী 12 গৰাকী সদস্যৰো নাম আছে কিছুমান গ্ৰুপৰ আকৌ অহাও নাই দুই এগৰাকী থাকি আহিছে হয়তো ফৰ্ম ফিল আপ কৰোতে কিবা এটা ভুল হৈছে গতিকে আপোনালোকে জানি থক জীবিকা সখী আৰু ভিও বাইদেউক আপোনালোকে খবৰ কৰক এয়া আছিল যোৰহাট ডিষ্ট্ৰিক্টৰ লিষ্ট আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ লিষ্টখন এনে ধৰণে ওলাইছে এতিয়া মই আপোনালোকক আপোনালোকৰ ডিষ্ট্ৰিক্টৰ লিষ্টখন ক'ত পাব এখনটো যোৰহাটৰ আছিলে আপোনালোকৰ লিষ্টখন পাবৰ কাৰণে আপোনালোকৰ যিগৰাকী ভিও বাইদেউ থাকিব সেই ভিও বাইদেউৰ ওচৰত আপোনালোকে খবৰ কৰিব আৰু জীবিকা সখী বাইদেউ এই দুগৰাকীৰ ওচৰত আপোনালোকে খবৰ কৰিলে আপোনালোকৰ লিষ্ট পাব কিন্তু বৰ্তমান সময়ত কিছু কিছু ডিষ্ট্ৰিক্টৰ আহি পোৱাহি নাই তাত স্কেনিং চলি আছে কম্পিউটাৰত স্কেনিং চলি আছে বুলি আপোনালোকক জনাব আৰু কোনোবা ডিষ্ট্ৰিক্টৰ আহিছে যেনেকৈ যোৰহাটৰ আহিলে আৰু দুই এদিনতে হয়তো আৰু ওলাব গতিকে আপোনালোকে জীবিকা সখী বাইদেউ আৰু ভিও বাইদেউক আপোনালোকে খবৰটো কৰিবলৈ নাপাহৰিব আৰু যদি সেইখন লিষ্টত আপোনাৰ সেই আইডিটো আৰু আপোনাৰ নামটো পাই যায় তেনেহলে আপুনি বনি গল কি লাখপতি যদি তাত লিষ্টত নাম পাই যায় একদম জোৰছে চিঞৰিব বনি গলো লাখপতি বুলি কয় ঠিক আছে দিয়ক আৰু অনাগত দিনত এনেকুৱা ধৰণৰ কিবা খবৰ আহি থাকিলে মই দি থাকিম আজিলৈ ভিডিঅ'টো এটা সামৰিছো বাই বাই